সংস্থাপন কৰা হ'ব ক'ত সংস্থাপন কৰা হ'ব মানে ইয়াতে পৰিয়াল এপ্ৰক্সিমেটলি 600 মান আছে তেওঁলোকক অলৰেডি আমাৰ টোটেল 1400 মান মানুহ অলৰেডি স্থানান্তৰ কৰা হৈছে তেওঁলোকক জাগা দিয়া হৈছে 1 বিঘাকে মাটি দিয়া হৈছে এইখিনি মানুহ এতিয়া য'ত আগৰ মানুহখিনি গৈ আছে তেনেকৈ ঠায়ে ঠায়ে তেওঁলোকক ৰিলোকেট কৰা হৈ আছে এইখিনি মানুহ অলপমান আমি ধৰক বাৰিষাৰ ছিজন আগতে তেওঁলোকক ৰিলোকেট কৰিব লাগিব সেইকাৰণে প্ৰচেছটো অকণমান সোনকাল কৰিবৰ কাৰণে এইখিনি কাম কৰা হৈছে সম্পূৰ্ণভাৱে চলিছে হয় তেওঁলোকক মানে আমি টোকেন দিওঁ টোকেন দি পেলাই তেওঁলোক যাব লাগে সেইটোৱে আৰু প্ৰচেছ হয় এইখিনি প্ৰজেক্টৰ আণ্ডাৰৰ মাটি হয় কিমান ভূমি টোটেল আমাৰ কিমান এৰাউণ্ড 8,000 টোটেল হয় তাৰে ভিতৰত আমাৰ অলৰেডি বহুতখিনি ক্লিয়াৰ কৰা হৈছে এইখিনি এৰাউণ্ড 1,000 মান আছে সেইখিনি এতিয়া ক্লিয়াৰ কৰিবলৈ বাকী আছে অকণমান হেজিটেণ্ট হয় তেওঁলোকে সেইকাৰণে কি কাৰণটো এতিয়া বিশেষভাৱে আমি গম পোৱা নাই কিন্তু ঠাই এৰি যাবলৈ অকণ বিচৰা নাই সেইকাৰণে খালি এইখিনি জাগা আমি যিহেতু খালী কৰিব লাগে খালী কৰাৰ বিনিময়ত তেওঁলোকক মাটিও দিয়া হৈছে তেওঁলোকে এটা কথা কৈছে য'ত সংস্থাপনৰ ব্যৱস্থা কৰিছে তাত পৰিৱেশ অনুকূল নহয় বুলি কৈছে পৰিৱেশটো সেইটো বেলেগ চাৰ্কলৰ কথা হয় কিন্তু অলৰেডি তাতে ঠায়ে ঠায়ে যোনখিনি 1400 এৰাউণ্ড আমাৰ ৰিলোকেট কৰা হৈছে তেওঁলোক এটা ফেমিলিও কমপ্লেইন তেনেকৈ আমি পোৱা নাই আৰু সেইটো যিহেতু বেলেগ এটা এডমিনিষ্ট্ৰেটিভ বেলেগ এটা চাৰ্কলত পৰে সেইখিনি বিষয়ে মই ইমান ক'ব নোৱাৰিম কিমান মানুহ পঠোৱা আজি এটা টোকেনৰ অনুযায়ী কিমান টোকেন আমি ইছ্যু কৰিব পাৰোঁ উচ্ছেদ প্ৰচেছটো বৰ্তমানটো আমি আৰম্ভ কৰা নাই তেওঁলোকে যদি নিজে আহি টোকেন লয় আমি তেওঁলোকক টোকেন দিম শান্তিপূৰ্ণভাৱে তেওঁলোকে যাব পাৰিব 3 বছৰ ধৰি ভাঙি দিছে আমাৰতো ইমান অসুবিধা দেখা পাইছে আপোনালোকে আমিতো পঢ়া আধা বাদ দি ঘৰত থাকিব লগা হৈছে অসুবিধা তো এইখিনি চৰকাৰে চাব লাগে যে আমাৰ কিমান অসুবিধা হৈছে পঢ়া বাদ দি ঘৰত বহি থাকিব লগা হৈছে আমাৰ নিচিনা মানুহ এতিয়া ছেকেণ্ড ইয়াৰ পাছ কৰি এতিয়া নাৰ্ছিং কমপ্লিট কৰি নাৰ্ছিং আধাতে এৰি ঘৰতে বহি আছোঁ এতিয়া এইখিনি কোনে এৰি ল'ব কিমান পইচা ভাঙি তাৰপিছত যাতায়াতৰ সুবিধা নাই আমাৰ ইয়াৰ পৰা আগতে চৰত হ'লেও যাব লগা হেৰি আছিল তো খেতি বাতি কৰি দিছিল কিন্তু এতিয়া যিখিনি জাগাত থাকিব দিছে ইয়াৰ পৰাও যাব দিছে কিমান হাৰাশাস্তি তো যিখিনি জাগা দিছে তাতে বোলে যিখিনি লৈছে সেইখিনিকে মাটি দিব পৰা নাই কিমান হাৰাশাস্তি ঘৰৰ ওপৰত ঘৰ এটা জাগাত গ'লেতো সুবিধা থাকিব লাগিব সুবিধা থাকিলেহে যাব পাৰিব তো চিপাঝাৰৰ মানুহখিনি জাগা দিব লাগে তো আমাক বেলেগ জাগাত কিয় লয় আৰু বেলেগ জাগাত ল'লেও লওক কিন্তু সুবিধা থাকিব লাগিব মেইন হৈছে সুবিধা থাকিলেহে আমি শিক্ষা দীক্ষাই আজি মেইন শিক্ষাৰ অভাৱ কাৰণেহে আজি এনেকুৱা অৱস্থা হৈ আছে চিপাঝাৰৰখিনি চিপাঝাৰতে থকাৰ হেৰি আমি ভোটটো সিহঁতক দি আছোঁ তেনেহ'লে আমাৰ চিপাঝাৰৰ মানুহ চিপাঝাৰৰ জেগাটো দিব লাগিব ইয়াতে জন্ম পাইছোঁ এই জেগাটোৰ কিমান মৰম আমাৰ সেইটো লৈ আছে তাৰ পাত্তা নাই কিবা নাই নদীৰ গালত নি ফালে ঢালি দিছে কিমান মানুহ লৈছে লৈ পেলাই এনেকৈ শিবিৰি বনাই থাকিব দিছে সিহঁতক জেগা নাই ইমান অসুবিধাত 4 বছৰমান ইমান শাস্তি দি আছে আকৌ কালি আহি পেলাই ডাবল ভাঙা আকৌ সেইটো চৰকাৰে সেইটো আমাক ভাল পায় নেকি ইমান শাস্তি দিয়া সিহঁতে ভাল পায় নেকি তেনেহ'লে ইমান শাস্তি দিয়াৰ কাৰণে মই গোটাইকেইটা একলগে গুলি কৰি নমাৰে কিয়া একলগে মাৰবা গুলি কৰি মাৰিলে ভাল পাওঁ মই আৰু তেনেহ'লে চিপাঝাৰৰ মানুহ চিপাঝাৰত কি জাগা দিব লাগিব ইমান কষ্ট আৰু সহ্য কৰিব পৰা নাই চলিবলৈ এতিয়া পইচা পাতি নাই জাগাত দি দিছে পাত্তা নেদে আৰু কিমান বেয়া জাগা আৰ্মি পুলিচ থাকোঁতে ভাল সিহঁতো একো নকয় আৰু সিহঁতো গুচি যোৱাৰ পৰা ৰাইজে কিমান মাৰপিট কৰে ৰাইজে কিমান অত্যাচাৰ কৰি থকা যেতিয়া আৰ্মি পুলিচ থাকে SP DCP থাকে তেতিয়া ৰাইজে একো নকয় সিহঁতো গুচি যোৱাৰ পৰা ৰাইজৰ মানুহ খুব মাৰপিট কৰে ইয়াৰ মানুহ নাহে তাৰ মানুহ সেই জাগা দিছে তোৰে মানুহ ইয়াৰ মানুহ কি দিগদাৰ কৰিব সিহঁতো কৈ লৈ যায় ভাল জাগা দিম
কালিও কৈছে পাট্টা দিম, পাট্টাৰ খবৰেই নাই। যিগিলা মানুহ থৈ আছে বহুত হাৰাশাস্তি, সেইটো পানীতে পৰি আছে।